এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন কৰ্মচাৰীসকলৰ লগত জড়িত আৰু এই নটিফিকেশ্যনখন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 2 এপ্ৰিল তাৰিখত এই নটিফিকেশ্যনখন প্ৰকাশিত হৈছে আৰু 4 এপ্ৰিল তাৰিখত কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰিব লাগিব। অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন আহিছে। ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰলৈকে পঠিয়াই দিয়া হৈছে আৰু ছাবজেক্টটো চাওক কণ্ডাক্ট অফ এন অনলাইন পোষ্ট এছেছমেণ্ট অন 4th of April। চ' অনলাইন পোষ্ট এছেছমেণ্টৰ কাৰণে 4th এপ্ৰিল তাৰিখত ইয়াতে এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। ইয়াতে কিছুমান কাম দিয়া হৈছে, এই কামখিনি তেওঁলোকে কৰিব লাগিব। কি কাম কৰিব লাগিব গোটেইখিনি কথা ইয়াতে আছে, আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে বিষয়টো আপোনালোকে চাওক 4 এপ্ৰিল তাৰিখে অনলাইন পোষ্ট এছেছমেণ্ট অনুষ্ঠিত কৰাৰ বিষয়ে। উল্লেখিত বিষয়ৰ প্ৰসংগত জনোৱা হৈছে যে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ডেম'ক্ৰেচি এণ্ড ইলেকশ্যন মেনেজমেণ্ট IIIDEM প্ৰশিক্ষণ কাৰ্যসূচীৰ ফলপ্ৰসূতা মূল্যায়ন কৰাৰ লগতে বিভিন্ন অংশগ্ৰহণকাৰীৰ দ্বাৰা মূল নিৰ্বাচনী প্ৰক্ৰিয়াসমূহৰ বুজাবুজিৰ স্তৰ নিৰ্ণয় কৰাৰ উদ্দেশ্যে এটা অনলাইন পোষ্ট এছেছমেণ্ট অনুষ্ঠিত কৰিবলৈ লৈছে। ইয়াত অন্তৰ্ভুক্ত থাকিব ছেক্টৰ অফিচাৰ SO, প্ৰিজাইডিং অফিচাৰ PRO, পুলিং অফিচাৰ PO। এই মূল্যায়ন গুগল ফৰ্মৰ জৰিয়তে অনুষ্ঠিত হ'ব আৰু ইয়াৰ লিংক আৰম্ভণিৰ 15 মিনিট আগতে তলত দিয়া সময়সূচী অনুসাৰে প্ৰেৰণ কৰা হ'ব। তাৰিখ 4 এপ্ৰিল 2026, সময় পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। এই সম্পৰ্কত অনলাইন পোষ্ট এছেছমেণ্ট অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো দেখিছে আপোনালোকে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰভিউ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।